শিৱসাগৰত 144 ধাৰা জাৰি এই নিষেধাজ্ঞা তৎকালীনভাৱে বলবৎ হৈছে পৰৱৰ্তী 60 দিনলৈ শিৱসাগৰ জিলাত শান্তি শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে এক নিৰ্দেশযোগে শিৱসাগৰ জিলাত তৎকালীনভাৱে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বেআইনী কাৰ্যকলাপৰ উদ্দেশ্যে 10 জন বা তাতোধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে ইয়াৰ উপৰি এই নিৰ্দেশনা অনুসৰি যিকোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান কাৰ্যালয় আদিৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা প্ৰদান কৰা আৰু এই ক্ষেত্ৰত ভীতি প্ৰদৰ্শন কৰা প্ৰতিমূৰ্তি দাহ পথ বন্ধ দাহ্য পদাৰ্থ প্ৰজ্বলন কৰা প্ৰাণনাশক অস্ত্ৰ লগত লৈ ফুৰাৰ লগতে ৰাজহুৱা সম্পত্তি ধ্বংস কৰিব নোৱাৰিব এই নিষেধাজ্ঞা তৎকালীনভাৱে বলবৎ হৈছে আৰু পৰৱৰ্তী 60 দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব যিকোনো অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত এই নিষেধাজ্ঞাৰ পৰা ৰেহাইৰ বাবে জিলা প্ৰশাসনৰ আগতীয়া অনুমতি ল'ব লাগিব আৰক্ষী থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি শান্তিপূৰ্ণ পৰিস্থিতি বিঘ্নিত কৰা লোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব অৱশ্যে দণ্ডাধীশ নিৰাপত্তাৰক্ষী বা সেনাবাহিনীৰ লোক কৰ্তব্যৰত অসামৰিক বিষয়া এই নিষেধাজ্ঞাৰ আওতাৰ ভিতৰত নপৰিব এই আদেশ অমান্য কৰাসকল ভাৰতীয় দণ্ডবিধি আইনৰ 144 ধাৰা অনুসৰি দণ্ডনীয় হ'ব বুলি এই নিৰ্দেশত উল্লেখ কৰিছে